আশাবাদেৰে আমি উদ্দীপিত হৈ থাকিব পাৰোঁ, উজ্জীৱিত হৈ থাকিব পাৰোঁ, উৎসাহী হৈ থাকিব পাৰোঁ। এই সময় হয়তো, বৰ্তমান সময় হয়তো আপোনাৰ বাবে দিক বিদিক শূন্য এক বিপদ ঘনঘোৰ সময় হ'ব পাৰে। এন্ধাৰে আৱৰা, মেঘে ঢকা আকাশৰ দৰে হ'ব পাৰে। অমাৱস্যাৰ এন্ধাৰৰ দৰে ৰাতি হ'ব পাৰে, যেন এই ৰাতি নুপুৱাব। ঝঞ্ঝা ধুমুহাৰে পৰিপূৰ্ণ হ'ব পাৰে। কিন্তু আপুনি জানে, আপোনাৰ অভিজ্ঞতাই কয়, এন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাত সিমানেই ৰঙীন হ'ব। টাইম ইজ দ্য বেষ্ট হিলাৰ। সময় হৈছে সকলো ৰোগৰ মহৌষধ। সময়ে সকলো পাহৰাই দিয়ে, সময়ে সকলো নিশ্চিন্ন কৰি দিয়ে। সময়ে বিপদ আঁতৰায়, সময়ে সুখ আঁতৰায়। এই সময় নেথাকিব, আপোনাৰ বিপদ নেথাকিব। বিপদ আঁতৰি যাব, এন্ধাৰ আঁতৰি যোৱা দি। কেতিয়াবা বাট ভেটে কুঁৱলীয়ে, গভীৰ কুঁৱলী, যেন বাট ঢাক খাই আছে। কিন্তু আপুনি জানে, এই কুঁৱলী আঁতৰি যাব। কুঁৱলী ই স্থায়ী নহয়, অস্থায়ী, কিছু সময়ৰ কাৰণে। কেৱল অলপ ধৈৰ্য ধৰিব লাগে, কুঁৱলী আঁতৰি যাব। বিপদৰ কুঁৱলীও আঁতৰি যাব। কেৱল বিশ্বাস নিজৰ ওপৰত, আস্থা নিজৰ ওপৰত, ভৰসা ওপৰৰজনৰ ওপৰত। যদি আপুনি আস্তিক, আৰু যদি আপুনি নাস্তিক হ'লেও কোনো কথা নাই, আপুনি ভৰসা ৰাখক নিজৰ ওপৰত, মানুহৰ ওপৰত। আপুনি প্ৰকৃতিৰ ওপৰত ভৰসা ৰাখক। এই বিপদ আঁতৰি যাব। কেৱল আপুনি নিজকে যি অদক্ষ বুলি ভাবিছে, আপুনি নিজকে দোষাৰোপ কৰি আছে, আপোনাৰ ক'ৰবাত ভুল হৈছে, আপুনি নিজকে অকৰ্মণ্য বুলি ভাবিছে, জীৱনটো আপোনাৰ ভুলৰ সমাহাৰ বুলি ভাবিছে, কেৱল সেয়া মনৰ পৰা উলিয়াই দিয়ক। আপুনি নিজকে যিমান বেয়া বুলি ভাবিছে, সিমান বেয়া আপুনি নহয়। নহ'লে ইমান দূৰলৈকে আহিব নোৱাৰে। আপোনাৰ মনত এইটো ভাৱ উদয় হ'ব নোৱাৰে। আপোনাৰ এইটো সংশোধনৰ সময়। এইটো যদি আপুনি বিপদৰ সময়, এয়া হ'ল আপোনাৰ সংশোধনৰ সময়, এয়া পৰীক্ষাৰ সময়। এই পৰীক্ষা আপুনি ভালদৰে উত্তীৰ্ণ হ'ব। পৰীক্ষা যিমান বিপদ যিমানে আহক, পৰীক্ষা যিমান কঠিন হয়, তাৰ পিছৰ ফলাফল ভাল হ'লে আনন্দৰ পৰিমাণো সিমান বেছি হয়। ৰাফ ৱেডাৰত চিনি পোৱা যায় নাবিক কেনেকুৱা। ৰাফ ৱেডাৰত, বেয়া বতৰত চিনি পোৱা যায় যে নাবিকে নাও কেনেকৈ চলাব পাৰে। গতিকে আপুনি যদি আপোনাৰ বেয়া সময় চলি আছে, আপোনাৰ ভাল সময় নিশ্চয় আহিব। আহক, বহুত বিলাক হওক, আগবাঢ়ি